পৰিশ্ৰম এনে এটা সোণৰ চাবি যিয়ে সফলতা নামৰ তলাটো খুলিব পাৰে। আমি বহুতেই সফলতা পাবৰ কাৰণে কম দিন কষ্ট কৰিব বিচাৰোঁ। এটা কথা সদায় মনত ৰাখিব, খন্তেক সময়ৰ কাৰণে যদি আপুনি সফলতা বিচাৰিছে তেতিয়াহ'লে চমু ৰাস্তা লওক, আৰু যদি আপুনি দীৰ্ঘদিনৰ কাৰণে সফলতা বিচাৰে তেতিয়াহ'লে আপুনি বহুত পৰিশ্ৰম কৰিব লাগিব আৰু ধৈৰ্য ধৰিব লাগিব। আহক জীৱন নামৰ এজন মানুহৰ এটা সুন্দৰ কাহিনীৰ মাজলৈ। সেই জীৱন নামৰ মানুহজনে পৰিয়ালৰ কাৰণে একো কৰিব নোৱাৰিলে, নিজৰ কাৰণেও একো কৰিব নোৱাৰিলে, আৰু নিজৰ ওপৰতে তেওঁ ঘৃণা উপজি গ'ল। সেয়ে তেওঁ মনতে সকলোকে বিদায় দি আত্মহত্যা কৰিবৰ কাৰণে এখন নদীলৈ গ'ল, আৰু নদীত গৈ তেওঁ জাপ মাৰি দিলে। সেই দৃশ্যটো এজন সাধু